বছৰ বিপিএফক চালে যদি কোনোবা হঠাৎ আহি পাইহি সদায় বাঁহবিলাকে চাই থাকে মোক গছবিলাকে চাই থাকে 30 বছৰে আমাৰ অশান্তি হল হিংসা হল ইটো দ্বাৰা হাগ্ৰামাই কি ক'ব বিচাৰিছে আমি বুজি পোৱা নাই কি বিজেপিৰ লগত মিত্ৰতা নহয় নিজে কেতিয়াবা কয় মোৰ ভাল আছে বিজেপিৰ লগত দাদাৰ লগত ভাল আছে আৰু কেতিয়াবা কয় ইউপিপিএলৰ লগত মানে মিত্ৰতা আছে এইবিলাক ইমান ইম্পৰ্টেণ্ট কথা নহয় ইম্পৰ্টেণ্ট কথাটো হৈছে কি আমাৰ ইয়াত 35 লাখ জনসাধাৰণ আছে এই জনসাধাৰণৰ সমস্যাবিলাকে সমাধান কৰিব লাগিব ইটো ইম্পৰ্টেণ্ট যে কাৰবাৰ লগত মিত্ৰতা হৈছে হোৱা নাই ইটো ইমান ইম্পৰ্টেণ্ট কথা নহয় আৰু ইউপিপিএল দলে আমি অকলে ইলেকশ্যন খেলিছোঁ অকলে আগুৱাই আহিছোঁ আজিলৈকে ৰাইজে আমাক কৈছে কি আপোনালোকে অকলে আগুৱাই যাওক আমি সিটো দলটো চালোঁ আমি মানে কাকো বিশ্বাসত ল'ব পৰা নাই কাৰণ আমাৰ সমস্যাবিলাক যোৱা 17 বছৰে ইমানখিনি সমস্যা ৰাস্তা ঘাটৰ গৰাখহনীয়া স্কুল কলেজৰ সমস্যা অৰ্থনৈতিক সমস্যা কোনো সমাধান কৰা নাই এই কাৰণে ইউপিপিএলে এটা নতুন চিন্তালৈ যেহেতু আগবাঢ়ি আহিছে ইউপিপিএলে চৰকাৰ গঠন কৰক আৰু ৰাইজৰ কাম কৰক ৰাইজক সেৱা কৰক এইটোহে ৰাইজে আমাক কৈছে তো সেই হিচাপে আমি আগবাঢ়ি আছোঁ গতিকে আমাৰ কাৰণে আজি এলায়েন্স হয় নহয় আণ্ডাৰষ্টেণ্ডিং হয় নহয় সেইটো খুব বেছি চিৰিয়াছ মেটাৰ হৈ থকা নাই আমাৰ কাৰণে চিৰিয়াছ মেটাৰটো হৈছে কি চৰকাৰ গঠন কৰিব লাগে আৰু 17 বছৰে যিটো দুৰ্নীতি ভ্ৰষ্টাচাৰ বিপিএফে কৰিলে ইয়াৰ পৰা ৰাইজক উদ্ধাৰ কৰি পেলাই ভাল এটা সমাজ গঢ়িবলৈ সুযোগ দিব লাগে হাগ্ৰামাই কৈছে আপুনি দুটা সমষ্টিত বোলে হাৰিব হাগ্ৰামাটো বহুত কথা কয় কিন্তু হাগ্ৰামাৰ কথাবিলাক চব নহয় ন সি নিজে কেতিয়াবা কয় যে মই সেইটোত মানে মিছাতে ক'লোঁ কিবা ক'লোঁ দিনত এটা কয় ৰাতি এটা কয় গতিকে হাগ্ৰামাৰ কথাটো ইমান আমি শুনি পেলাই সমাজ গঢ়িব নোৱাৰিম মহাত্মা গান্ধীৰ কথাটো শুনাটো অলপ ভাল আব্দুল কালামৰ কথা শুনক চক্ৰেটিছৰ কথা শুনক যে হাগ্ৰামাৰ কথাটো যদি ইমানে আলোচনা কৰি থাকে তো হাগ্ৰামাটো নাহে তেখেত ফিলচফাৰ হয় না কি হয় 17 বছৰৰ এটা দায়িত্ব পাইছিলে ৰাইজে মৰম কৰি দায়িত্ব এটা দিছিলে সেইটো পালন কৰিব নোৱাৰিলে আৰু সেইটো হাগ্ৰামা যদি আমাৰ কাৰণে হিৰো হৈ থাকে তেনেহ'লেতো সমাজখন আমি আগুৱাই লৈ যাব নোৱাৰিম তো হাগ্ৰামাৰ নিচিনা কৰাপশ্যন হাগ্ৰামাৰ নিচিনা দুৰ্নীতি দাদাগিৰি সেইটোহে ৰাইজে ফ'ল' কৰিব গতিকে হাগ্ৰামাটো ইমান ব্ৰাণ নহয় এইটো ব্ৰাণ কৰিব নালাগে তেতিয়া আমাৰ সমাজৰে সমস্যা আহিব জীৱন যাপন কৰি থকা বসবাস কৰি থকা সকলো শ্ৰেণীৰ মানুহ সকলো জাতি জনগোষ্ঠীৰ মানুহৰ যিবিলাক সমস্যা আছে এই সমস্যাবিলাক দূৰ কৰিব লাগে আৰু তেনেকুৱাই এটা মনোভাৱ লৈ মই ৰাজনীতিত আহিছোঁ ৰাজনীতিত অহাটো মোৰ জীৱনৰ লক্ষ্য নাছিল মই মোৰ এই দীৰ্ঘদিন যিটো মই এটা সংগঠনত আছিলোঁ ছাত্ৰ সংগঠনত সেইখিনি সময়ত মই এখন্তেক সময়ৰ কাৰণেও কোনোদিনে চিন্তা কৰা নাছিলোঁ কি মই কোনোবা দিনা ৰাজনীতিত আহিম আৰু তেনেকুৱা সভা সমিতি কৰিম এই কথাবিলাক মই কোনোদিনে ভবা নাছিলোঁ কিন্তু প্ৰায় যোৱা 22 বছৰ এই বিটিচি অঞ্চলৰ বিটিআৰ অঞ্চলৰ বা অসমৰ বিভিন্ন গাঁৱে ভূঞে ঘূৰি বিভিন্ন শ্ৰেণীৰ মানুহবিলাকৰ সমস্যাবিলাক বুজিবলৈ পায় বিভিন্ন জাতি জনগোষ্ঠীৰ সমস্যাবিলাক বুজিবলৈ পায় অন্তিম সময়ত যোৱা 27 জানুৱাৰীত এটা চুক্তি হৈ গ'ল যি চুক্তিৰ ময়ো স্বাক্ষৰকাৰী আছিলোঁ আৰু সেইখিনি সময়তে মোৰ এটা অনুভৱ আহিল কি সঁচাকৈ সমাজখন যদি আগুৱাই নিব লাগে তেনেহ'লে কিবা এটা কৰিব লাগিব সমাজখনৰ সমস্যাবিলাক যদি সমাধান কৰিব লাগে কিবা এটা কৰিব লাগিব তো এই কিবা এটাটো আমি কেনেকৈ কৰিম কাৰণ এজন ব্যক্তি হিচাপে আমাৰ খুব যিটো কাম কৰাৰ যিটো ফিল্ড যিটো এৰিয়া ক্ষেত্ৰ সেইটো খুব লিমিটেড থাকে খালি ছ'চিয়েল অৰ্গেনাইজেশ্যনত যদি থাকে তাত খুব লিমিটেড এটা এৰিয়া বা ক্ষমতা থাকে যদি এটা NGO কৰা হয় তাতো খুব সীমিত এটা ক্ষমতা বা তাত এটা এৰিয়া থাকে ক্ষেত্ৰ থাকে তো সেইকাৰণে আজি ভাবাৰ নিচিনাকৈ 100% নহ'লেও 50% 75% কামবিলাক যদি ভালকৈ কৰিব লাগে ইয়াত এটা পথ আছে সেইটো হ'ল ৰাজনীতিটো যদি আমি ভালদৰে কৰিব পাৰোঁ
এখন দেশ আগুৱাই লৈ যাব পাৰোঁ, এখন ৰাজ্য আগুৱাই লৈ যাব পাৰোঁ, এটা অঞ্চল আগুৱাই লৈ যাব পাৰিম আৰু এটা এটা জাতি জনগোষ্ঠীক সকলো দিশৰ পৰাই আমি উন্নয়নটো দিবলৈ সক্ষম হ'ম। খালি কথাটো হৈছে আজিৰ সময়ত মানুহবিলাকে ৰাজনীতি বুলি ক'লে বিশ্বাস নকৰা হৈ গৈছে, কাৰণ ৰাজনীতি আমাৰ কাৰণে নতুন নহয়। ভাৰতৰ স্বাধীনতাৰ ৭৪ বছৰ হ'ল। এই ৭৪ বছৰত আমাৰ ৰাইজে বিভিন্ন সময়ত ভোট দি আহিছে, ৰাজনীতিত অংশগ্ৰহণ কৰি আহিছে আৰু প্ৰত্যেকটো ইলেকশ্যনতে কিবা নহয় কিবা এটা বিষয় লৈ ইছ্যু লৈ ৰাজনীতিত অংশগ্ৰহণ কৰিছে।